সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধ কৰোঁ আপোনাৰ নামটোৱে লৈছে অভিজিৎ শৰ্মা আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে চাৰিওফালে খবৰ ওলাই গৈছে আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ শুনিব খুজিম অভিজিৎ শৰ্মা হয় ধন্যবাদ তাৰমানে আচলতে কি হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব মানে হতাশাত ভুগিছো আমি মানে বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাই হৈ গৈছে কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি ঠিক কৰিলো যে আমি ফেচবুকত #জুবিন গাৰ্গ নেলেখি আমি মানে আবেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো আৰু আমি হাইকোৰ্টত এটা পিআইএল কৰিলো 46/2025 আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো আৰু তাৰ পিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট শ্যাম কানুৰ এডভকেট সন্দীপন গাৰ্গৰ এডভকেট আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট ঠিক তেনেকুৱা আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো শত্ৰুৱে মোক চাৰিফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো হয় আৰু মই নিজে জয় হোৱা বুলি নকওঁ সেইটো মই ক'লে বেয়া দেখি বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা কিন্তু মোৰ যিটো দায়িত্ব কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো আপুনি যি ধৰণৰ ভূমিকা লৈছে আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয় তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ নাই মোৰ চাওক মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে আপুনি আচৰিত হ'ব তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি এতিয়া মই আপোনাক কওঁ আপুনিও জানে জুবিন গাৰ্গ মোৰ নেবাৰ হয় মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই সিদ্ধাৰ্থই মোৰ সকলো খালে কালি এইটো ৰেকৰ্ড কৰা হৈছে দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খাই নে নাখায় আৰু মইতো দেখা নাই তেওঁ মদ খোৱা আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয় তেওঁতো এক্টিঙো কৰিব পাৰে মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায় আপোনালোকে আগত খাইছে নেকি আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াচ্ছত লৈ গৈছে এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে মোৰ জানে তেতিয়াহ'লে কিয় পঠাইছে গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে সাগৰৰ পাৰলৈ পঠোৱা নাই নহয় তাৰপিছত মোক সুধিছে যে হেৰি আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে আপুনি ফেচবুকটো খোলক এতিয়া মোৰে ভিডিঅ' পাব আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয় মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম একদম শ্যাম কানু মহন্তহঁতে আমি যেতিয়া কেমেৰাত চাই আছো শ্যাম কানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে PSO দুজনৰ লগত আমাৰ কি কাম তো মই জাজক কৈছো বোলে মিলৰ্ড তেওঁলোকেতো মোক চাই আছে বোলে হয় চাই আছে ময়ো তেওঁলোকক চাব বিচাৰো কেমেৰাৰ আগত আহিবলৈ কওক গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈ গৈছে কিয় নাহিব তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক সন্দীপন গাৰ্গে দাড়ি ৰাখিছে বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে তেহেঁতৰ মুখত কোনো মানে হেৰিয়ে নাই অনুশোচনাই নাই কোনো অনুশোচনাই তেহেঁতে বহি আছে হেৰি কৰি আছে মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্টথ্ৰব জুবিন মৰি থাকিলে তেহেঁতে মাৰিলে মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে তেতিয়া মই তেওঁক সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াত চলে লৈ গৈছিল আপুনি সেইটো জানে নে নাজানে মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো মই নাজানো মোৰ কথাটো হ'ল যে মোক মাতিছা মই গৈছো তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম কাৰণ মইতো ক্ৰিমিনেল নহয়
মই মাৰ্ডাৰাৰ নহয় মই সাক্ষী দিবহে কৈছো তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম ঠিক তেনেকুৱা কথা যিয়ে নহওক আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা সকলোৱে শুনি আছে তেওঁলোকে শুনি আছে কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত যেতিয়া মই কলো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে মানে হোটেলত যিখন হোটেলত আছিল পেন পেচিফিক নেকি তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে তাতে মেডিকেল ষ্টাফ আছে মই বোলো মইতো ছিংগাপুৰ যোৱা নাই মই কেনেকে গম পাম কিন্তু আপুনি জানে নে নাজানে ইয়াত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো তাৰপিছত তেওঁলোকৰ সন্দীপন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে মই তেতিয়া কলো ইম্পৰ্টেণ্ট দেই এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয় এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিব লাগে গোটেই যাৱতীয় কাম কৰিব লাগে আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষীক তেওঁৰ ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে তাৰে মুৰব্বীক জনাব লাগে কিন্তু সন্দীপন গাৰ্গেতো জনোৱা নাই ত হাউ কেন হি বি ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ সেইটো প্ৰশ্ন আহিলে এনেকুৱা বহুত গৈছে মোৰ বহুত কাহিনী গৈছে তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ ইহঁতৰ মাজতে কাজিয়া লাগি গ'ল যিয়ে নহওক এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো ইয়াৰ আমঠু আমি চবেই জুবিনক ভাল পাওঁ জুবিনৰ কাৰণে আমি চবেই যুঁজি আছো কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে দুদিন দেৰি হ'ব পাৰে কিন্তু সেইখিনি কষ্ট কৰিব লাগিব অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি সেইটো নকৰিব এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয় এইখিনি আচল সময় এইখিনি মই ক'লো নহয় যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে ঐ সেয়া চা অভিজিত 5.5 ঘণ্টা মোৰ কাৰণে যুঁজিছে আৰু জিকি ওলাই আহিছে এইটো এটা ডাঙৰ কথা দেই অনুপম একদম এইটো এটা আশীৰ্বাদ মই স্বৰ্গৰ পৰা চাই আছে জুবিনে এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰাই গৈছে সেইটোৱে কথা চ' এই যে আমাক যে চাই আছে হা আৰু মোক বুলি নহয় যোন মানুহ আহি চবকে চাই আছে আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে জুবিনৰ বদনাম গাইছে মানে বদনাম ওলাব চেষ্টা মৰা মানুহ এজনৰ বদনাম ওলাইছে মইতো কৈ দিছো নহয় যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে প্ৰত্যেকজন মানুহে অসমীয়া মানুহে জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে এটা কাণতলীয়া স্বৰ দিব লাগে গৈ পেলাই এই যোনেই নহওক এক কাণতলীয়া স্বৰ দিব লাগে যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন তাতকৈ বেয়া কথা একোৱেই নাই যিজন মানুহে আহি ক'ব নোৱাৰে যে মই এই কামটো কৰা নাই মোৰ চৰিত্ৰ হনন হৈছে তেনেকুৱা মানুহে চৰিত্ৰ হনন কৰে নেকি আহিবলগীয়া সাক্ষীক কি আহ্বান জনায় আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই কোনোবা হয়তো আবেগত দিছে আবেগত দিলে নহব এতিয়া অগ্নি পৰীক্ষা আপোনালোকৰ অগ্নি পৰীক্ষা এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে সেইটো নহয় আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয় হাতত তথ্য থাকিব লাগিব আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব কাৰণ আমি ডাটা দিছো তথ্য দিছো তাতে তথ্য দিয়া সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতজোৰ কৰি অনুৰোধ কৰিছো লাগে দুদিন যদি থাকিব লগা হয় লাগে ফুটপাথতে থাকক পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে কিন্তু থাকি সাক্ষী দি যাব অধৈৰ্য হৈ গুচি নাযাব যদি মাংস ভাত খাব লাগে যদি পইচা নাই নিৰামিষ ভাত খাওক এখন ৰুটি আৰু পানী খাই পেলাই থাকক তথাপিও থাকক লাগে বিস্কুট আৰু পানী খাই থাকক তথাপিও থাকক মই কৈছো থাকক আৰু সাক্ষী দি যাওক আৰু সাক্ষী দিওঁতে দৰকাৰী কথা তেওঁলোকেতো চেষ্টা কৰিবই হেঁচা দিবলৈ বিপদে পৰিচালিত কৰিবলৈ একদম ভয় নকৰিব ষ্টেণ্ড দিয়ক নিজৰ আৰু যেতিয়া আপুনি উকিলজনৰ লগত উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে হেৰি কৰিছে মই তেওঁলোকৰ মুখবিলাক মনত নাই তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো মই তেনেকে কথা পাতিছো যে মই একদম সহজ দেই প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব সেইখিনিয়ে মোৰ অনুৰোধ বহুত ধন্যবাদ আৰু মইতো কম যে
প্ৰকৃত সময়ত যেতিয়া প্ৰয়োজন হৈছিল অভিজিৎ শৰ্মা যেনেকৈ ওলাই আহিছে মই জানো যে অসমীয়াৰ স্বাৰ্থত অভিজিৎ শৰ্মা তেনেকৈ ওলাই আহে আৰু এইবাৰ আদালতত যিটো ৰূপত অভিজিৎ শৰ্মা ওলাই আহিছে ইয়াৰ ব্যাপক প্ৰচাৰ হোৱাটো প্ৰয়োজন কাৰণ আন সাক্ষীসকলেও অভিজিৎ শৰ্মাক অনুসৰণ কৰিব লাগে মইতো ষ্টুডিঅ'ৰ পৰাই অভিজিৎ শৰ্মাক চেলুট জনাইছোঁ ধন্যবাদ অভিজিৎ ধন্যবাদ এয়া আছিল অভিজিৎ শৰ্মা বক্তব্য আপোনালোকে শুনিলে কি সাহসেৰে আদালতৰ ভিতৰত অভিজিৎ শৰ্মাই বাস্তৱ ঠাইত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে যাৰ ফলত অধিবক্তাই চৰকাৰী অধিবক্তাই ইতিমধ্যে কৈছে যে অভিজিৎ শৰ্মাৰ সাক্ষীয়ে গোটেই ঘটনাটোক এক স্তৰলৈ লৈ গৈছে ইতিবাচকভাৱে লৈ গৈছে অভিজিৎ শৰ্মা যেতিয়া আদালতত আছিল শ্যাম কানু মহন্ত কেমেৰাৰ সন্মুখত অহা নাছিল কেমেৰাৰ সন্মুখত সিদ্ধাৰ্থ শৰ্মা অহা নাছিল কেমেৰাৰ সন্মুখত কোনো এগৰাকী অভিযুক্ত অহা নাছিল কিন্তু অভিজিৎ শৰ্মাই অন দ্য স্পট তাত কৈছিল যে মোক তেওঁলোকে কেমেৰাত দেখি আছে ময়ো তেওঁলোকক কেমেৰাত চাব বিচাৰোঁ আৰু শেষত অভিজিৎ শৰ্মাই কি ক'লে যে যেতিয়া সাক্ষী দিবলৈ যাব মুখত জুবিন গাৰ্গৰ মনে প্ৰাণে লৈ লওক আৰু অধিবক্তাৰ মুখখন জুবিন গাৰ্গৰ মুখ বুলি ভাবি লওক তাৰপিছত কোনো আপোনাক ৰাখিব নোৱাৰে এই বক্তব্য ইতিমধ্যে অভিজিৎ শৰ্মাই আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে এই গোটেই ঘটনাটোৰ লগত প্ৰিয় দৰ্শক এইখিনিয়ে সময় অনুৰাগীৰ সময় সবল যুক্তি প্ৰতিষ্ঠাৰ সময় ফাৰ্ষ্ট ট্ৰেক আদালতত এই সময়ত যদি আমি সবল যুক্তিৰে প্ৰতিজন সাক্ষী আমি ক'ব পাৰোঁ আৰু সাক্ষীসকলক উৎসাহ উদ্দীপনা আপোনাৰ মোৰ নিচিনা মানুহে দিব লাগিব তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় সন্মুখত আহি আছে শেষ খাটাং মই আপোনালোকক গৰিমাৰ বক্তব্য শুনোৱাম কিন্তু তাৰ পূৰ্বে অভিজিৎ শৰ্মাই কাক কিয় কান্তলীয়া চৰ দিবলৈ গৈছে কাৰণ আদালতৰ ভিতৰতো জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে স্বয়ং অধিবক্তাৰ যোগেদি যি অধিবক্তাই সৰুৰ পৰা জুবিন গাৰ্গৰ গীত হেনো শুনিছে তেওঁলোকে কয় মদাহী জুবিন 40,000 গান গোৱা মানুহজনে কি কেৱল মদেই খাই আছিল কাম কৰা নাছিল এই বিষয়টো চৰ্চা কৰি কিন্তু প্ৰথমতে আপোনালোকক মই অভিজিৎ শৰ্মাৰ পৰামৰ্শ উপদেশ বক্তব্য শুনুৱাই লৈছোঁ জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে আমি ভাবোঁ আমি চবে তেওঁক যোনে এই কথাটো কৈছে চবে এটা এটা কান্তলীয়া চৰ দিব লাগে সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে চৰিত্ৰৰ প্ৰশ্ন নাহে কান্তলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে আমাৰ খং আছিলে কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট আমি ভাবোঁ যে জুবিন গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবোঁ আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে এইটো এটা ডাঙৰ শাস্তি যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে আকৌ বেইল এপ্লাই কৰিছে বেইল কেঞ্চেল হৈছে আজি আমাৰ সাক্ষী আছে পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত তাৰে কাৰণে আজি মাতিছে এতিয়া আৰু বাকী কি প্ৰশ্ন কৰে কি কৰে আমি সাজু হৈ আহিছোঁ জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে মাজতে জীৱিত কালতো জুবিন গাৰ্গক প্ৰশ্ন উত্থাপন কৰিছিল এছাম ভণ্ড জুবিন প্ৰেমীয়ে মদ সুৰা কিন্তু মনত ৰাখিব সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱিত কালতো জুবিন গাৰ্গক মদাহী সজোৱাত বেয়া পাইছিল আৰু মৃত্যুৰ পিছতো তেওঁ কৈছিল তেওঁ যেতিয়া সদনৰ ভিতৰত কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিনে মদ খোৱা নাছিল জুবিনক মদ খুৱাই দিয়া হৈছিল আৰু আজি গৰিমাৰ দুখ কৰিছে 40,000 গান গোৱা জুবিন গাৰ্গ আপোনাৰ মোৰ হাৰ্ট থ্ৰব যাক দেখিলে আমি উন্মাদ হৈ পৰোঁ সেইজনে কি মদেই খাই আছিল ইমানেই যদি মদেই খাই আছিল তেতিয়াহ'লে 40,000 গান জুবিন গাৰ্গে কেনেকৈ পৰিৱেশন কৰিলে জুবিন দাই যদি ন্যায় নাপায় ন্যায় নামৰ শব্দটো অভিধানৰ পৰা সংবিধানৰ পৰা উলিয়াই দিয়ক আঁতৰাই দিয়ক বিগত দিনত এনেকুৱা বেয়া ইতিহাস আছে যে অভিনীলৰ ক্ষেত্ৰত আমি দেখিছোঁ নাপালোঁ জোনমণি ৰাভাৰ ক্ষেত্ৰত CBI অহাৰ পিছত আমি ন্যায় নাপালোঁ তাত আমাৰ গোটেইবিলাক বিষয়ে সন্দেহ আৱৰ্তত আছিলে আমি জংকাৰ ক্ষেত্ৰত ন্যায় নাপালোঁ
এতিয়া এওঁলোকক যে আমি যদি কওঁ যে শ্যাম কানু শেখৰ গোস্বামী বা সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে ৰাইজৰ মাজত এৰি দিয়ক হয় আপোনালোকে জামিন দি দিয়ক তেতিয়াহ'লে আমি ৰাইজে মিলি মেলি ভাগ কৰি কামখিনি কৰি পেলাম নহ'লে আপোনালোকে এনকাউণ্টাৰ কৰক তেতিয়া এনকাউণ্টাৰ কৰক বুলি ক'লে তেওঁলোকৰ আকৌ যিবিলাক মুখপাত্ৰ থাকে টকশ্ব'ৰ তেওঁলোকে তেতিয়া কয় আইনৰ দোহাই পিনে কথা কয় এইজনে অসাংবিধানিক কথা কৈছে বিকাশ অসমে আপোনাৰ ন্যায় বিৰুদ্ধে গৈ পিনে কথা কৈছে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে তেতিয়া মই তেওঁলোকক সুধিব বিচাৰোঁ যে বিগত এই 1.5 বছৰত যে মোৰ দেন আপোনাৰ 5টাতকৈ যে ভুৱা এনকাউণ্টাৰ হ'ল DGP GP সিং আৰু ভাস্কৰজী মহন্তক আপোনাৰ DGP কালত তেতিয়া কোনখন সংবিধান BNS IPC বা CRPC আধাৰত তেওঁলোকক মুক্তভাৱে হওক বা তেওঁলোকক লুকাই চুকুৰি হওক এনকাউণ্টাৰ কৰা হৈছিলে একেখন আইন এতিয়া এই মুহূৰ্তত ক'ত গ'ল জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হাত থবক বহিৰাগত একাংশ ব্যক্তিয়ে হওক বা অসমৰ দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে বহুতে ভাবিছে যে এতিয়া যে ইমানকৈ মাত মাতি আছে সকলোৱে ভাবিছে যে চৰকাৰৰ এগেইনষ্টত মাত মাতি আছে বিজেপি চৰকাৰৰ এগেইনষ্টত বিকাশ অসমে মাত মাতি আছে কি ক'ব সেইখিনি 1500 কোটিকে ভক্ত এই মানে মাথাত কোনো চিন্তা শক্তি নথকা মাথাত মামৰে ধৰাখিনিয়ে কৰি আছে মই মুখ্যমন্ত্ৰী এগেইনষ্টত বিজেপি এগেইনষ্টত এইটো মোৰ খুব নহয় মই বিজেপিকো ভোট মাৰি পাইছোঁ মানে প্ৰাৰ্থীজনক গুৰুত্ব দিওঁ পাৰ্টিক গুৰুত্ব নিদিওঁ মোৰ কেম্পেইনটো হ'ল নট এগেইনষ্ট অফ বিজেপি নট এগেইনষ্ট অফ গভৰ্ণমেণ্ট নট এগেইনষ্ট অফ মুখ্যমন্ত্ৰী মোৰ কেম্পেইনটো হ'ল যে মুখ্যমন্ত্ৰী শাসনৰ কালত দক্ষ যোগ্য সুযোগ্য ব্যক্তিজন বুলি কোৱা ব্যক্তিজনৰ ৰাজনৈতিক জীৱনৰ কালত হেৰিয়া জুবিন গাৰ্গ ডাঙৰীয়া কেনেকৈ মৃত্যু হ'ল প্ৰকৃত সত্য পৰিয়াল শুভাকাংক্ষী অসমবাসীয়ে জানিব লাগিব আৰু ন্যায় পাব লাগিব মোৰ সেইটোক লৈহে ফাইট মই যে কিছুমানে যে কৈ আছে 2026ত এনেকৈ ফটো বনাই বনাই দিছে অখিল গগৈক আপুনি মুখ্যমন্ত্ৰী বিচাৰেনে মাজতে দিছে লুইনক বিচাৰেনে বা দিছে গৌৰৱক বিচাৰেনে হিমন্ত বিশ্ব বিচাৰে অপশ্যন দিছে মই এই চেপ্টাৰবিলাকো ইয়াত আলোচনা কৰাটো বিচৰা নাই সেইটো হ'ল ওৱান কাইণ্ড অফ ডাইভাৰ্চন সিদিনা মই যেতিয়া সেই কটি চেলেকা 1500 টকীয়া ভক্তবিলাকে মোক পাছত লাগিছিলে এতিয়া ৰবিতা পাছত লাগি আছে আৰু মই লাহে লাহে গম পাইছোঁ যে গৰিমা বৌকো এতিয়া হেনো তেওঁলোকে টাৰ্গেট কৰিব কাৰণ সিহঁতৰ যিটো মানে IT চেলৰ টীম সেই টীমত মোৰ মানুহতে ভৰাই দিছোঁ মই গোটেই ইনফৰ্মেশ্যনবিলাক পাই থাকোঁ আৰু কথাটো এনেকুৱা ধৰণৰ তেওঁলোকে এই জুবিন অনুৰাগী প্ৰকৃত অনুৰাগী যিখিনিয়ে 1 মাহৰ আগতে দাদাৰ বেয়া খবৰটোৰ পৰা লাগি আছে তেওঁলোকে এইখিনি ক্ষেত্ৰত মই সাহস আৰু উদ্দীপনা দি আহিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে মই দেখিবলৈ পাইছোঁ যে এই আপোনাৰ জুবিনদাৰ 4 লাখ কিবা যিটো হেছটেগ আছিলে তাক 1 মিলিয়নৰ পৰা 3 মিলিয়নলৈ অনালৈকে গোটেইখিনি উঠি পৰি লাগিছে আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা টাৰ্গেট কৰিছোঁ যে অসমৰ যিকোনো হেছটেগ ক্ৰছ কৰিলে নৰ্থ ইষ্টৰ যিকোনো হেছটেগ ক্ৰছ কৰোঁ অৱস্থা ইতিমধ্যে ক্ৰছ কৰিছে আমি বিচাৰিছোঁ যে ভাৰতৰ সকলোতকৈ বেছিকৈ থকা হ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 13 মিলিয়ন হেছটেগটো ক্ৰছ কৰিব লাগিব আৰু ছ'চিয়েল প্লেটফৰ্মৰ যিখন যুদ্ধ এই যুদ্ধখনত আমি বিচাৰিছোঁ নিৰন্তৰে চলি থাকিব আৰু এই যুদ্ধ ন্যায়ৰ যুদ্ধ হয় আৰু এই যুদ্ধ মোৰ দেউতাৰ ক্ষেত্ৰত যদি হয় মাৰ ক্ষেত্ৰত যদি হয় আহি থকা দিনত যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা গৌৰৱ গগৈ অখিল গগৈ বা লুইন জ্যোতি গগৈ যাৰ ক্ষেত্ৰত হ'লেও এই যুদ্ধখন আমি ন্যায় প্ৰাপ্তিৰ কাৰণে যুদ্ধ কৰিমেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা মোৰ ফালৰ পৰা এজন সৰু মানুহ মই আপুনি মোৰ নামটো সেইদিনাখনি লৈছে ভাললৈ লৈছে নে কাললৈ লৈছে মই নাজানিম এইটো পিছতে গম পাম কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ আপোনাৰ লগত যিখিনি এডভাইজাৰ আছে তেওঁলোকৰ মানে মাথা ব্ৰেইনটো মানে পাব্লিকৰ ইম'চনৰ ৱেভৰ লগত চলা নাই দুদিন আগত কৈ দিলে মই জুবিন আমিও জুবিন ঠিক আছে মই মানি লৈছোঁ আপুনি জুবিন বা আমিও জুবিন বুলি কৈছে অ'কে তেওঁলোকে টেগলাইন এটা দিছে মানি লৈছোঁ দাদাৰ ভালৰ কাৰণে কৈছে কিন্তু দাদাৰ ভাগৰ আদৰ্শখিনি ক'ত বিজেপিয়ে গান গাব নোৱাৰিব পাৰে কিন্তু বিজেপিয়ে দাদাৰ প্ৰথম আদৰ্শ আছিলে গছ কটা নাছিলে দাদা ঢুকুৱা এসপ্তাহ ভিতৰতে গছ কাটি দিলে আপোনাৰ দীঘলী পুখুৰী দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় দাদাই কেতিয়াও কোনো কাৰণত কেব বা কাৰ মানা নাছিলে কিন্তু এওঁলোকে দেখোন কেব আৰু কাৰ দেখোন বুকুচাত লৈ লৈছে দাদাই কেতিয়াও কোনো কাৰণত এই সহজ সৰল দুখীয়া মানুহখিনিক মানে ইগন'ৰ কৰা নাছিলে কিন্তু অসমত এতিয়া সহজ সৰল মানুহৰ কোনো ইয়াত গুৰুত্ব নাই বহিৰাগত ব্যক্তি কেৱল আগ্ৰাসন আদানী আম্বানী ইয়াত কেৱল অপশাসন আৰু ইয়াত তেওঁলোকে কেৱল অসমখন ক্ষীয়তী গাই নিচিনাকৈ এজনী জাৰ্চি গাই নিচিনাকৈ গাখীৰ খীৰাই আছে ইয়াৰ পৰা গাখীৰ লৈ গৈ আছে এইফালে এই গৰুজনীক যে আপোনাৰ ঠিক আছে আমাৰ ইয়াৰ পৰা তুমি গাখীৰ নিচাম ক'বলগীয়া একো নাই কিন্তু গৰুজনীকতো এটলিষ্ট তোমালোকে ঘাঁহ কেইডালমান দিয়া এওঁলোকে কি কৈছে এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব এই নুনু মহন্ত বাঁহী মহন্ত সিদ্ধাৰ্থ শেখৰক এওঁলোকক ইমান ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণটো কি মই বিচাৰিছিলোঁ যে এওঁলোকক একদম চিধা চিধিকৈ বাহিৰলৈ আনিব লাগে
দৰকাৰ হ'লে এনেকৈ শ্বুট কৰি দিব লাগে, এনকাউণ্টাৰ কৰি দিব লাগে, দৰকাৰ হ'লে চৰকাৰে কৰি দিব লাগে। আমি কোৱা নাই, কোনে কৰিলে নাজানো, নাজানো পাব্লিকৰ সন্মুখত ঠুকি দিব লাগে, ঠুকি দিব লাগে। কথা শ্বৰ্ট হ'ব লাগে। আৰু মানে আজিকালি ইমান লাম্বা একো বস্তু কোনেও ভাল নাপায়, শ্বৰ্ট কৰিব লাগে। আৰু চৰকাৰখন তেতিয়া বিগত দিনত একেটা ঘটনা ঘটিছে, এতিয়া হৈ যাব, ৰাতি ফুৰাবলৈ নিব লাগে। নহ'লে আৰু এটা কাম কৰিব পাৰে, সেইটো প্ৰপ'জেলটো মই প্ৰথম দিছিলোঁ। এই গোটেই 6টা-7টা অপৰাধীৰ নামত এটা দাম ব্ৰঞ্জ বা লোহাৰ এটা ষ্টেচু বনাব লাগে, ধুনীয়াকৈ একদম মূৰ্তি বনাব লাগে, কাণত ধৰি পিনে আঁঠুকাই থাকিব, এখন উদ্যান বনাই দিব লাগে, মানে শ্যাম কানু সিদ্ধাৰ্থ কুলাংগা উদ্যান নাম দিব লাগে। বাহিৰৰ ফৰেনাৰ্ছবিলাক আহিব, ইয়াতে ফুৰিবলৈ আহিব, তাৰপৰা চেণ্ডেল খুলি সেই একদম চেণ্ডেলে সিহঁতক চাটপ দিব। প্ৰজন্ম সেই সিহঁতক মানুহে মাৰিব, আৰু প্ৰজন্ম জুবিন গাৰ্গ কি আছে সকলোৱে আলোচনা কৰিব। সকলোকে সৰ্বত্ৰে এটাই অনুৰোধ থাকিব, ইয়াত নন পলিটিকেল এজেণ্ডা ৰাখক। কংগ্ৰেছ বিজেপি সকলোকে মই এটাই কথা ক'ম যে আপোনালোকে নিজৰ কংগ্ৰেছ বিজেপি এজেপি ৰাইজৰ দলৰ পোচাকযোৰ খুলি থৈ আহক। দল সংগঠন আছু, AJYCP, বিল আছি থেনা অসম, আটাচু বা অসমীয়া যুৱ মঞ্চ যিয়ে নহওক লাগিলে সকলোৱে নিজৰ পোচাকযোৰ আমি বাহিৰত খুলি আমি সৰ্বত্ৰে এটা চিঞৰ যে জুবিন দাক ন্যায় লাগে। কাৰণ জুবিন দাৰ নিচিনা মানুহে যদি ন্যায় নাপায়, আহি থকা দিনত পুঁজি হাজৰিকা যদি নাইকিয়া হৈ গুচি যায়, হিমন্ত বিশ্ব শৰ্মা যদি নাইকিয়া হৈ যায়, অখিল লুইনো যদি নাইকিয়া হৈ গুচি যায়, শৃংখল অন্তৰ্মণি ফুকন যদি বা সমুজল দাস যদি নাইকিয়া হৈ গুচি যায়, বা বসন্ত গগৈ যদি নাইকিয়া হৈ গুচি যায়, তেতিয়াহ'লে মানে আমি একো কোনো কাৰণে মাত মাতিব নোৱাৰিম। কাৰণ অসমে কেতিয়া কোনো কাৰণে ন্যায় শব্দটো ব্যৱহাৰ কৰিব পৰাই নাই। আৰু কথাটো এটাই হয়, আপুনি চাবচোন, জাকে জাকে যে মানুহবিলাক ওলাই আহিছে, এইটো ন্যায়ৰ কাৰণে কেম্পেইনিং নে এইটো ইলেকশ্যনৰ কাৰণে কেম্পেইনিং? আৰু এনেকৈ কথাবিলাক এনেকুৱাকৈ কয় যেন এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়ৰ কাৰণে কথাবিলাক তাৰ লগত মানে প্ৰাসংগিক হ'ব লাগে। এতিয়াতো এখন কোনো নিৰ্বাচনৰ বৈতৰণী সভা নহয়। ইয়াত কংগ্ৰেছ বিজেপিৰ কথা কেনেকৈ আহিলে, ইয়াত হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে, এখনো ধৰ্মীয় কিবা আলোচনা নহয়। গতিকে ইয়াত হ'ব লাগে অনলি ফ'কাছ হ'ব লাগে জুবিন গাৰ্গ, অনলি ফ'কাছ হ'ব লাগে ন্যায়। যি জুবিন গাৰ্গে জীৱিত কালত অসম আৰু অসমীয়াৰ কাৰণে ইমানখিনি কাম কৰি থৈ গ'ল। চাওক 38টা গান 40টা লেংগুৱেজ পাহৰি যাওক আপুনি। জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল, যিটো কাৰণতে সুশান্ত সিং ৰাজপুতৰ নিচিনা ব্যক্তিও স্থান নাপালে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ শিল্পীৰ ভিতৰত 2য় স্থান, ৱৰ্ল্ডত 4ৰ্থ স্থান, তেওঁ মৃত্যু। গতিকে যিজন ব্যক্তিয়ে একেদিনাই হামিং কিং অফ ৱৰ্ল্ড, নট ইণ্ডিয়া নট এছিয়া, ৱৰ্ল্ড, আৰু যিজন ব্যক্তিৰ নামেৰে নামাকৰণ হৈ গুচি গ'ল গুগলত এই লেকটো ছিংগাপুৰৰ, সেইজন ব্যক্তিয়ে জীৱিত কালত দিলে মৃত্যু কালৰ পিছতো মৃত্যু হোৱাৰ পাছতো দি থৈ গৈছে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যিজন ব্যক্তিৰ মৃত্যুৰ সময়ত 20-25 লাখ মানুহ গোট খাইছে, যাৰ মৃত্যুৰ চাঙিখন ধৰিবৰ কাৰণে হাজাৰ মানুহ আগবাঢ়ি আহিছে, য'ত আমি ঘৰৰ কাষত কোনোবা মানুহ মৰিলে মৰিহালে গ'লে ঘৰত আহি গা ধুওঁ, তেনে ক্ষেত্ৰত আমি শুনা পোৱাত আমি গৈ দিনে ৰাতি থাকোঁ, গা চা ধোৱা কোনো কথা নাথাকে। য'ত সৰ্বধৰ্মীয় আলোচনা হৈছে, য'ত সৰ্বধৰ্মীয় আলাপ আলোচনা আছে, হিন্দু মুছলমান সকলো ধৰ্মীয় মানুহে আহি পিনে তাত কোনোবাই আপোনাৰ ধৰি লৈছোঁ তেওঁলোকৰ নিজৰ নিজৰ ষ্টাইলত দাদাৰ আত্মা চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজ দিছে। এই জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, হিন্দু মুছলমান, আমি কি কৰিছোঁ, ৰাজনীতি। দাদাই নিজে কৈছে পলিটিক্স নকৰিবা বন্ধু। মই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মানুহ মৰণশীল, আপুনি মৰিব, ময়ো মৰিম, সকলো মৰিব, আমিতো ইমৰ্টেল নহয়। গতিকে মৃত্যুৰ পাছত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়া আত্মাক লগ পাই যাতে ক'বগৈ পাৰে, মই পৰজনমক বিশ্বাস কৰোঁ যে, কাৰণ ইয়াত স্পেচিয়েল এটা শব্দ লুকাই আছে, কাৰণ দাদাৰ অলৌকিকতাৰ পৰা জানিব পাৰি যে তেখেত নৰ্মেল নাছিলে, যাতে ক'বগৈ পাৰে যে জুবিন মই একো নহ'লেও মোৰ জীৱন্ত কালত যে যিমান পাপ কৰিলোঁ, যিমান মই মানুহৰ ওপৰত মই হিটলাৰী শাসন চলালেও, কিন্তু মই তোক হ'লে কিন্তু ন্যায় দি থৈছোঁ, যাতে সেই কথাটো যাতে স্পষ্টভাৱে ক'বগৈ পাৰে, সেইটো মই বিচাৰিছোঁ। আৰু দাদা সেইটোৱে বিচাৰি আছোঁ, এটা 100%। আৰু চাওক, দাদা নামেদি সোণাপুৰ জেগাডোখৰতে সৰ্বধৰ্মীয় এটা প্ৰাৰ্থনা ঘৰ হ'ব লাগে, দাদাৰ নামেদি তাত এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা ষ্টুডিঅ' হ'ব লাগে, যাতে দুখীয়া নিচিনা আৰু কোনোবা জুবিন জন্ম হ'ব পাৰে। আৰু দাদাৰ নামেৰে তাতে এটা মানে জুবিন গাৰ্গ নাইট এভৰি ইয়েৰ হ'ব লাগে ইণ্টাৰনেশ্যনেলি। আৰু বিচাৰোঁ যিমানবিলাক 3 ষ্টাৰ আৰু 5 ষ্টাৰ হোটেল আছে অসমত, সন্মুখত এটা প্ৰতিমূৰ্তি প্ৰত্যেকজন আপোনাৰ মালিকে বনাব লাগে, যাতে তাত আহি পিনে যাতে মানুহে জানিব। আৰু দাদাৰ নামৰ এখন ইউনিভাৰ্চিটি হ'ব লাগে, এখন ইণ্টাৰনেশ্যনেল বৰ্ষাপাৰা নিচিনা খেল ষ্টেডিয়াম হ'ব লাগে। মানে আমি বিচাৰোঁ দাদাক আমি জীয়াই ৰাখিবলৈ পাৰিম। জুবিন গাৰ্গৰ মৃত্যু নাই হোৱা, জুবিন গাৰ্গৰ খালি সৃষ্টিখিনিহে ক'ৰবাত নহয় ক'ৰবাত ফুল ষ্টপ হৈছে। মানে 38,000 পৰা আৰু এটা গান দাদাৰ মুখেদি নহ'ব, আৰু 40টা লেংগুৱেজৰ জেগাত 41টা লেংগুৱেজ দাদাৰ যোগেদি আৰু এটা গান নহ'ব। কিন্তু দাদাই যে দুখীয়া নিচিনা মানুহক যে সহায় কৰিছিলে, দাদাই যে বিপদত পোৱা মানুহৰ ওচৰলৈ যে তেওঁ আহিছিলে, যে দাদাই যে সন্মুখত যে মানুহে চাকৰি পাবৰ কাৰণে যে ৰৈ আছিলে, এইখিনি কাম এতিয়া আমি কৰিম, দাদাক আমি জীয়াই ৰাখিম। আমি কৰিব লাগিব। চাওক, প্ৰাণহীন দেহাটো আত্মাৰ জন্ম আছে, মৃত্যু নাই, আত্মাটো ক'ৰবাত নহয় ক'ৰবাত থিতাপি লৈছেগৈ। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া আদৰ্শখিনি আমি লৈ জীয়াই থাকিম, খেলা খতম। ইয়াত আকৌ কংগ্ৰেছ বিজেপি ক'বলৈ কি আছে? মই যদি কিবা কাৰণে ধৰি লৈছোঁ বোলে আজি বোলে মুছলমানে এগেইনষ্ট কৰিলোঁ, তেতিয়া কোনোবা ক'ব মই বিজেপি। এতিয়া মই জুবিন দাৰ কাৰণে ন্যায় বিচাৰিছোঁ, কোনোবাই কৈছে হেনো বোলে গৌৰৱ গগৈৰ লগত কথা পাতিছে বোলে, গৌৰৱ গগৈৰ বোলে বিকাশ অসম অলৰেডি বহিলেই, মইতো কালি শুনা পাইছোঁ।